হেল্ল' এভৰিৱান, সন্ধিয়া চাহকাপৰ লগত এনেকুৱা পকৰা খাব পালে কিমান যে ভাল লাগে নহয়নে বাৰু? তাতে আকৌ ৰঙা চাহৰ লগত আৰু বেছি ভাল লাগে নহয়নে বাৰু? তেনেহ'লে আহকচোন আজি এই পকৰাটো মই কেনেকৈ বনালোঁ আপোনালোকৰ ওচৰত দেখাওঁ। এয়া চাওক, প্ৰথমতে মই কি লৈছোঁ, ব্ৰেড লৈছোঁ 2খন আৰু পিঁয়াজ, ধনিয়া পাত আৰু জলকীয়া মিহিকৈ কাটি লৈছোঁ। আৰু ইয়াতে মই দি দিছোঁ বইল কৰি লোৱা আলু 2টা। আৰু আপোনালোকে ইয়াতে গাজৰ, বিন যিকোনো চব্জি আপোনালোকে ভাল লগা বিট আদি দিব পাৰে, আৰু মই কিন্তু দিয়া নাই দেই। এতিয়া চাওক, এইখিনিত মই দি লৈছোঁ অকণমান সোৱাদৰ জোখত নিমখ দিছোঁ আৰু অকণমান হালধি দিছোঁ, আৰু গোন্ধটো ভাল হ'বৰ কাৰণে ইয়াতে দি দিছোঁ মেগী মছলা। মেগী মছলা ল'ৰা ছোৱালীয়ে খুব ভাল পায় নহয়নে বাৰু? এতিয়া চাওক, এইখিনি মই ধুনীয়াকৈ মিহলাই লৈছোঁ আৰু ইয়াতে মই দি দিছোঁ 2 চামুচ চাউলৰ গুড়ি। আপোনালোকে চাউলৰ গুড়ি নাথাকিলে কৰ্ণফ্ল'ৰ দিলেও হ'ব। এতিয়া চাওক, এইখিনি মই ধুনীয়া শ্বেপ দি লৈছোঁ। ইয়াত দেখিছেনে? এইটো আপোনালোকে কাটলেটো ক'ব পাৰে, নহ'লে ব্ৰেড পকৰাও ক'ব পাৰে। মই কিন্তু ব্ৰেড পকৰা বুলিয়ে কওঁ। এতিয়া চাওক, এইখিনি আমাৰ বনোৱা হৈ গ'ল। এতিয়া পেন এখন গৰম কৰি লৈছোঁ আৰু ইয়াতে মই ৰিফাইন দিছোঁ। আপোনালোকে এইটো সৰিয়হ তেলতো ভাজিব পাৰে, যাৰ যি মন যায়। এতিয়া চাওক, এইখিনি মই 2 পিঠি ৰঙচুৱাকৈ ভাজি লৈছোঁ আৰু গৰমে গৰমে এইখিনি পৰিৱেশন কৰিছোঁ। আপোনালোকে এইটো পকৰা চচৰ লগত নহ'লে গ্ৰীণ চাটনিৰ লগতো আপোনালোকে খাব পাৰে। কিমান যে ভাল লাগে নহয়, এবাৰ খাই চাবচোন। ভিডিঅ'টো কেনে পালে জনাব, ভাল লাগিলে লাইক কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ।